ৰেজিষ্টাৰ নতুন ৰূপত সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত এইবাৰ দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুৰ সমষ্টিত ৰাজেন গোহাঁই এবাৰ ইয়াত আপোনালোকৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কোৱা আছে। মই ৰাজেন গোহাঁই যাতে সকলোৰ ফালৰ পৰা ভাল হয় তাৰ কাৰণে তেওঁক অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ। তেওঁলোকে চবকে ললিপপ বুলি কৈছিল। এই যেতিয়া 10,000 টকা এনাউন্স কৰিছিলোঁ তেতিয়াওতো তেওঁলোকে ললিপপ বুলিয়ে কৈছিলে। অৰুণোদয় দিওঁতেও ললিপপ বুলিয়ে কৈছিলে। নিযুত মইনা আহোঁতেও ললিপপ বুলি কৈছিলে। কিন্তু মানুহেতো লাভ পাই আছে। এতিয়া বাগানৰ মাটিও তেওঁলোকে ললিপপ বুলিয়ে ক'ব। দুদিন পিছত কাগজে ঘৰ আহি পাই যাব। এটা আপোনালোকে চিধা কথাত ধৰক, প্ৰতিবেদন দাখিল হৈছে 7টা, আন্দোলন হৈছে 3টা। তাৰ মানে প্ৰতিবেদনখন নপঢ়াকৈ আন্দোলন হৈছিলে আৰু পঢ়িলে তাত কোনেও বেয়া পাবলগীয়া একো নাই। সকলোৰে কাৰণে আমি যাতে সকলো জাতি উপজাতি আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমি সুন্দৰ প্ৰতিবেদন এখন দিছোঁ। সকলোৱে পঢ়িলে গম পাব যে ইয়াত কাকো অন্যায় কৰা হোৱা নাই, সকলোকে ন্যায় কৰা হৈছে। নেকি তেওঁলোকৰ ইয়াত সমালোচনাৰ কিছুমান মানুহ আছে, ভাল কথা কোৱাও মানুহ আছে। ভাল কথা কোৱা মানুহে আদৰণি কঠীয়াতলীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি ডিচেম্বৰৰ শেষ ভাগত নহ'লে জানুৱাৰীত আমি বটদ্ৰৱা প্ৰকল্প আমি উদ্বোধন কৰিম। ব্ৰহ্মপুৰৰ ৰাইজৰ এটা দাবী আছে দীৰ্ঘদিনীয়া, ব্ৰহ্মপুৰত এখন মহাবিদ্যালয় বিচাৰিছিল। লাহে লাহে হৈ যাব। এতিয়াতো আৰু মোৰ কাৰ্যকাল 2 মাহ আছে। গতিকে এতিয়া ঘোষণা কৰিলে মানুহে ললিপপ বুলি ক'ব। গতিকে যি কৰিব লাগে অহা আপোনাৰ মুখেদি আকৌ ললিপপ বুলিয়ে ক'ব। আপোনালোকে এইমাত্ৰ ক'লে ব্ৰহ্মপুৰৰ মানুহৰ কাৰণে এখন মহাবিদ্যালয় 100% UCC বাকীত অলপ সুপ্ৰিম কোৰ্টত কেছ এটা আছে। ভেকেশ্যন হোৱাৰ লগে লগে বাকীখিনি হৈ যাব। প্ৰায় 150 ঘৰ মানুহে এটা ষ্টে অৰ্ডাৰ আছে সুপ্ৰিম কোৰ্টৰ পৰা। কেছটো খুব সম্ভৱ 12 তাৰিখে আহিব। হ'ব, ধন্যবাদ। আৰু মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠান বটদ্ৰৱা প্ৰকল্প সন্দৰ্ভত তেওঁ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। ডিচেম্বৰৰ শেষ নহ'লে জানুৱাৰীত আৰু প্ৰায় 34,000 মহিলাক প্ৰদান কৰিব 10,000 টকা। এয়া ৰেংক বেংক খেলপথাৰৰ চেক বিতৰণ অনুষ্ঠান কঠীয়াতলীত উদ্বোধন কৰিলে মামা বজাৰ। হোজাৰ যমুনামুখত মুকলি কৰিব ৰেল অভাৰব্ৰিজ। মুখ্যমন্ত্ৰীৰ বিস্তৃত কাৰ্যসূচী। সুস্বাদু খাদ্য পনীৰৰ নামত কি চলি আছে বাৰু ৰাজ্যত? ভেজাল পনীৰেৰে এতিয়া গোটেই ৰাজ্যৰ বজাৰ ভৰি পৰিছে। ৰাজ্যৰ নিম্ন মানৰ তথা ভেজাল পনীৰৰ বৃহৎ ব্যৱসায় চলিছে। কলকাতা দিল্লীৰ পৰা অসমলৈ দৈনিক সৰবৰাহ হয় কুইণ্টলে এনে ভেজাল পনীৰ। আৰু উল্লেখযোগ্য কথা যে 1 কেজি পনীৰ প্ৰস্তুত কৰিবলৈ প্ৰয়োজন প্ৰায় 7 লিটাৰ গাখীৰৰ। অসমত 7 লিটাৰ গাখীৰৰ ব্যয় হ'ল ঠাইভেদে 350 টকাৰ পৰা 385 টকা। কিন্তু অসমত প্ৰতি কেজি পনীৰ বিক্ৰী হৈ আছে 260 পৰা 350 টকাৰ দৰত। নিউজ 18ৰ সৰজমিন অনুসন্ধানত পোহৰলৈ আহিছে এই বিশেষ তথ্য। কেৱল যোৰহাটলৈকে কলকাতা দিল্লীৰ পৰা দৈনিক 15 পৰা 25 কুইণ্টল পনীৰ আমদানি হৈছে। এবাৰ কল্পনা কৰি চাওক তেনেহ'লে ছবিখন। প্লাষ্টিকৰ ড্ৰামত আৰু থাৰ্মকলৰ বাকচত সৰবৰাহ কৰা হয় এই ভেজাল পনীৰ। যোৰহাট তথা অসমৰ বিভিন্ন ঠাইত অধিকাংশ বিয়া বা ভোজ ভাতত কাৰিকৰসকলে এনে কম দামী পনীৰ ব্যৱহাৰ কৰি আহিছে। বহু সংখ্যক হোটেল ৰেষ্টুৰেণ্ট ফাষ্ট ফুডৰ বিপণী আদিতো ভেজাল পনীৰেই ব্যৱহাৰ কৰা হয়। নিউজ 18ৰ বাতৰিৰ পিছতে যোৰহাট জিলা প্ৰশাসনৰ নিৰ্দেশত খাদ্য সুৰক্ষা বিষয়াৰ দলে যোৰহাটলৈ অহা এনে পনীৰৰ বহুকেইটা নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰিছে। জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এই ভেজাল পনীৰ ব্যৱসায়ীৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়তহে পৰিলক্ষিত হ'ব। বাহিৰৰ পনীৰ যিবিলাক আহে তাত কিছুমান মানুহ বেগ লৈ আমাৰ দোকানে আহে লাগিব নেকি, কিন্তু আমি মানদণ্ডটোৰ বিষয়ে আমি নজনাকৈ তাৰমানে বস্তু ল'বলৈ আমি দিগদাৰ হৈ যাওঁ। কিন্তু 20 টকা পনীৰ বিচাৰে, কোনোবা হোষ্টেলত ছোৱালী কিছুমান আহে 40 টকাৰ পনীৰ বিচাৰে,
তেওঁলোকক কমকৈ পনীৰটো দিবলৈ আমাৰ কেতিয়াবা অলপ দুখ লাগে, বেয়া লাগে। বেয়া লগাৰ কাৰণে আমি কেতিয়াবা লাভৰ পৰাও আমি এৰি পেলাই দিবলগীয়া হয়। আৰু ইয়াৰ কাৰণে এটা সমস্যা হ'ল কি, কোনটো পনীৰৰ মানদণ্ড ভাল, কোনটো গ্ৰহণযোগ্য, ফুড ছেফটি ডিপাৰ্টমেণ্ট এটা আছে। ফুড ছেফটি ডিপাৰ্টমেণ্টটোৱে আমাক গাইডলাইন দিব লাগে। আমি হ'লোঁ ধৰি লওক ভেণ্ডৰ, তেওঁলোক প্ৰডিউচাৰ। এতিয়া আমি ভেণ্ডৰৰ পৰা গৈ প্ৰডিউচাৰৰ খাইলৈ গৈছোঁ, নিজেই পনীৰটো বনাইছোঁ, আমাৰ নিজৰ কনফিডেণ্টটো আছে। যদি কোনোবাই আমাৰ পৰা আমাৰ মুকলি, কোনোবাই ইয়াত চেম্পুল লৈ গৈ পেলাই যদি লেবৰেটৰীলৈ লৈ যায়, আমাৰ তাত টেনশ্যন নাথাকে। কিন্তু ফুড ছেফটি ডিপাৰ্টমেণ্টে মই আগষ্ট মাহত এটা RTA মাৰিম বুলি ভাবিছিলোঁ, মোৰ স্বাস্থ্যজনিত কাৰণত থাকি গ'ল। তেওঁলোকে আমাক গাইডলাইন দিব লাগে যে বজাৰত এনেকুৱা কিছুমান নিম্ন মানদণ্ডৰ বা বেলেগ ধৰণৰ পনীৰ থাকে, আপোনালোকে এইবিলাক চাই চিতি ল'ব বা নল'ব। কিন্তু আজিলৈকে আমি কোনো ফুড ছেফটি ডিপাৰ্টমেণ্টৰ মানুহ ইয়াত অহা নেদেখোঁ। থলুৱাভাৱে 1 কিলো পনীৰ উৎপাদন কৰোঁতে কিমান ব্যয় হয়, ইতিপূৰ্বে আমি সেই কথা দেখুৱাইছোঁ। আৰু আমি যিটো কৈছিলোঁ যে 260 টকা প্ৰতি কেজিৰ পৰা 380 টকা বা 360 টকা দৰত বা 340 টকা দৰত যি পনীৰ বিক্ৰী হৈ থাকে, তেনে কিছুমান পনীৰৰ কাৰ্টুন ৰেল যোগে যোৰহাটলৈ আহিছিল। আৰু যোৰহাট জিলা প্ৰশাসনে এই সন্দৰ্ভত অৱগত হোৱাৰ পিছত যোৰহাটৰ জিলা আয়ুক্তৰ নিৰ্দেশনাত ইতিমধ্যে যি খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসকল আহিছে, ইয়াৰ নমুনা সংগ্ৰহ কৰিবৰ বাবে মই দেখুৱাব বিচাৰিছোঁ যে এনেধৰণৰ বহুকেইটা কাৰ্টুনত যোৰহাট ষ্টেচনলৈ এনেধৰণে 700 কেজিতকৈ অধিক পনীৰ ইয়ালৈ আহিছিলে। আৰু সমান্তৰালকৈ মৰিয়নি জংচনলৈও অনুৰূপ ধৰণে দৈনিক কুইণ্টেলে এনেধৰণৰ পনীৰ বহিৰাজ্যৰ পৰা আহি আছে। দিল্লীৰ পৰা এই পনীৰসমূহ আহিছে আৰু সমান্তৰালকৈ কলিকতাৰ পৰা এই পনীৰসমূহ আহে। আৰু মূল্য মই উল্লেখ কৰিছোঁ যে মূল্য হৈছে প্ৰতি কিলোত 260 বা 280 টকাৰ পৰা 360-380 টকা লৈকে এই পনীৰসমূহ সেইসকল ব্যৱসায়ীয়ে বিক্ৰী কৰে। গতিকে আমি দেখুৱাইছোঁ যে এনেধৰণে লক্ষ্য কৰক যে কুহিলাৰ যিসমূহ কাৰ্টুন, সেই কাৰ্টুনৰ ভিতৰত এনেধৰণে এই পনীৰসমূহ অনা হয়। আৰু এনে কুইণ্টেলে পনীৰ আহে। আৰু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে এই যিবোৰ পনীৰ বহিৰাজ্যৰ পৰা কলিকতা, দিল্লী ইত্যাদি স্থানৰ পৰা আহিছে, মূল্য যি থলুৱাভাৱে উৎপাদিত যিসমূহ পনীৰ, সেই পনীৰতকৈ আধা দামত সেই পনীৰ উপলব্ধ। আৰু বিশেষকৈ যিসমূহ বিয়া সকাম বা তেনেধৰণৰ যিসমূহ পেছাদাৰী কাৰিকৰসকলে যিসমূহ এনেধৰণৰ ভোজ ভাতৰ তেওঁলোকে ঠিকা লয়, তাত এনেধৰণৰ পনীৰসমূহ ব্যৱহাৰ কৰা হয়। যিসমূহ অধিকাংশ ফাষ্টফুডৰ দোকানত এনেধৰণৰ কম দামী পনীৰ ব্যৱহাৰ কৰা হয়, আৰু কিছুমান হোটেলত এনেধৰণৰ কম দামী পনীৰ ব্যৱহাৰ কৰা হয়। আৰু ইয়াৰ যিটো ভলিউম, আমি যদি ক'বলৈ যাওঁ যে প্ৰতিদিনে যোৰহাটৰ দৰে এখন জিলালৈকে কুইণ্টেলে পনীৰ বহিৰাজ্যৰ পৰা দৈনিক আহি আছে। আৰু যেতিয়া এই পনীৰসমূহ ইতিমধ্যে খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসকল আহি তেওঁলোকে ইয়াৰ নমুনা সংগ্ৰহ কৰিব পৰীক্ষাৰ কৰিবৰ বাবে, তাৰপিছত স্পষ্ট হ'ব যে কি